নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 25 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে আজিৰ দিনটোৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ শক্তি বৃদ্ধি হৈছে ইণ্ডিয়া এলায়েন্সৰ বিজেপিত মুখম আঘাত ইণ্ডিয়া এলায়েন্সৰ শক্তি বৃদ্ধি বিজু জনতা দলে এৰিছে ভাৰতীয় জনতা পাৰ্টিৰ সংগ লোকসভাৰ অধ্যক্ষ নিৰ্বাচনত বিৰোধীক সমৰ্থন দিব বিজেডিয়ে আজি অনুষ্ঠিত হ'ব লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ প্ৰাকখনতে বিজেপিত মুখম আঘাত দেখা পোৱা গৈছে প্ৰধানমন্ত্ৰী মোদীৰ দুটাকৈ কাৰ্যালয়ত সমৰ্থন দিছিল নবীন পাটনায়কৰ দলে উৰিষ্যাৰ সমস্যাক বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ বিজেডিৰ বিজেপিত মুখম আঘাত শক্তি বৃদ্ধি হৈছে ইণ্ডিয়া এলায়েন্সৰ বিজু জনতা দলে এৰিছে ভাৰতীয় জনতা পাৰ্টিৰ সংগ দিবলৈ আন এটা ব্ৰেকিং নিউজ জেললৈ যাব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব লাগিব হিটলাৰৰ দৰে মুছলমানক হত্যা কৰি পেলোৱাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুছলমানসকলক প্ৰতি যদি ইমান ঘৃণাভাৱ আছে তেন্তে হিটলাৰৰ দৰে হত্যা কৰক হিমন্ত বিশ্ব শৰ্মা যাব লাগিব জেললৈ কেন্দ্ৰটো চৰকাৰ আছে টালি টোপলা বান্ধি মুছলমানক কৰবালৈ পঠাই দিয়ক বিস্ফোৰক মন্তব্য বিধায়ক চেয়াৰমান আলী আহমেদৰ গৌৰৱ গগৈৰ জয়ৰ পিছতে শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 2026ত হিমন্ত বিশ্ব শৰ্মাৰ গাদী যাব হিমন্ত বিশ্ব শৰ্মা শংকিত আৰু সেয়েহে যি মন যায় তাকেই কৈ আছে হিমন্ত বিশ্ব শৰ্মাই 2026ত চৰকাৰ সলনি হ'ব আৰু জেললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে সদায় ঘৃণাৰ টোপলালৈ ঘূৰি ফুৰি থাকে ৰাজ্যত যোৰহাটত গৌৰৱ গগৈৰ বিজয়ৰ পিছতে টোপনি নোহোৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবিধানৰ শপত লোৱা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আদালতে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে মুছলমানক লৈ কৰা মন্তব্যৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এইদৰে মন্তব্য কৰে বিধায়ক চেয়াৰমান আলীয়ে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হিমন্ত চৰকাৰ নিজেই আদালত মুখ্যমন্ত্ৰী নিজেই উকিল হিমন্ত বিশ্ব শৰ্মাক লৈ এবাৰ তীক্ষ্ণ সমালোচনা শিৱসাগৰ বিধায়ক অখিল গগৈৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন নিজেই কোৰ্ট মুখ্যমন্ত্ৰী নিজেই উকিল নিজেই এছপি নিজেই ডিজিপি আইনলৈ বাট চাবলৈ সময় নাই অভিযুক্তক ডাইৰেক্ট এনকাউণ্টাৰ অসম বিধানসভাৰ প্ৰতিখন অধিৱেশনতে মই চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছোঁ সদনৰ বাহিৰে ভিতৰে মই এই প্ৰসংগত মাত মাতি আহিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়তো এনকাউণ্টাৰ সন্দৰ্ভত কেছ চলি আছে আমাৰ আশা সৰ্বোচ্চ ন্যায়ালয়ে এনকাউণ্টাৰ সন্দৰ্ভত সঠিক সিদ্ধান্ত ল'ব এনকাউণ্টাৰ প্ৰসংগত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিস্ফোৰক মন্তব্য লগতে অখিল গগৈয়ে ঘোষণা কৰে অতি শীঘ্ৰেই একত্ৰিত হ'ব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ কোনো ৰাষ্ট্ৰীয় দলৰ ওচৰত অসমবাসী শৰণিত নহয় অসমৰ সমস্যা সমাধান কৰিবলৈ হ'লে আঞ্চলিক দলহে পাৰিব অতি কেন্দ্ৰত ব্যৱস্থাত বিশ্বাস কৰা বিজেপি এটাৰ পিছত আন এটা অন্যায় কৰিছে সেয়েহে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে অসমত অতি সোনকালেই একত্ৰিত হ'ব ৰাইজৰ দল আৰু এজেপি আঞ্চলিক দলৰ শক্তিশালী ৰূপ দেখিবলৈ পাব অসমৰ ৰাইজৰ দলৰ পৰা পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদলৈ অখিল গগৈৰ তৰফৰ পৰা বিধায়ক অখিল গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য দিবলৈছো ৰেচন কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আজিয়েই কৰক এই কাম নহ'লে নাপাব ৰেচনৰ চাউল ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে আৰু আজিয়েই কৰি পেলাওক এই কাম অন্যথা আপুনি নাপাব বিনামূলীয়া ৰেচনৰ চাউল নহ'লে লাভ নকৰিব বিনামূলীয়া চাউল ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব লাগিব KYC পৰীক্ষণ বিনামূলীয়া চাউল লাভ কৰি থাকিবলৈ KYC পৰীক্ষণ কৰাটো বাধ্যতামূলক সকলো ৰেচন কাৰ্ডৰ গ্ৰাহকলৈ জৰুৰী খবৰ জাৰি কৰা হৈছে আজিয়েই KYC পৰীক্ষণ কৰি পেলাওক অন্যথা আপুনি নাপাব ৰেচনৰ সুবিধা কেনেকৈ KYC কৰিব আপুনি হিতাধিকাৰীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানৰ গৰাকীৰ সৈতে যোগাযোগ কৰক সুলভ মূল্যৰ দোকানত উপলব্ধ পোষ্ট মেচিনত আঙুলিৰ ছাপ প্ৰদান কৰিব লাগিব সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰীৰ আঙুলিৰ ছাপ পোষ্ট মেচিনৰ দ্বাৰা সংগ্ৰহ কৰিব KYC পৰীক্ষণৰ দ্বাৰা প্ৰকৃত হিতাধিকাৰীৰ
প্ৰমাণীকৰণ সম্ভৱ হ'ব আৰু এইদৰে আপুনি KYCৰ কাম কৰিব পাৰে ৰেচন কাৰ্ডৰ দিবলৈছো ক্ৰীড়া জগতৰ এটা ভাল খবৰ প্ৰতিশোধ সম্পূৰ্ণ ভাৰতৰ সেমি ফাইনালত প্ৰৱেশ ভাৰতীয় দলৰ ICC T20 World Cup 2024ত ভাৰতে ইতিমধ্যে সেমি ফাইনালত প্ৰৱেশ কৰিছে আৰু প্ৰতিশোধ সম্পূৰ্ণ কৰিছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়যাত্ৰা অব্যাহত ৰাখি বিশ্বকাপৰ সেমি ফাইনালত প্ৰৱেশ ভাৰত অষ্ট্ৰেলিয়াৰ গৰ্ব ভাঙি ৰখিত বাহিনীয়ে দেখুৱালে চমক 224 ৰানত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ টিম ইণ্ডিয়াৰ অধিনায়ক ৰখিত শৰ্মাৰ 92 ৰানৰ বিস্ফোৰক ইনিংছ 7 উইকেট হেৰুৱাই 181 ৰানতে থমকি ৰয় অষ্ট্ৰেলিয়া জয়ৰ লগতে গ্ৰুপ এৰ শীৰ্ষত টিম ইণ্ডিয়া বৰষুণৰ বাবে সেমি ফাইনেল বাতিল হলেও ফাইনাললৈ অগ্ৰসৰ হ'ব ভাৰতীয় দল 27 জুনত ইংলেণ্ডৰ বিৰুদ্ধে সেমি ফাইনেলৰ মহাৰণত ভাৰত জয়যাত্ৰা অব্যাহত ৰাখি বিশ্বকাপৰ সেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় ক্ৰিকেট দল পৰৱৰ্তী খবৰ তিহাৰ জেলৰ পৰা মুক্ত হ'বনে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আজি মুকলি আকাশৰ তললৈ আহিব পাৰে অৰবিন্দ কেজৰিৱাল আজি দিল্লী উচ্চ ন্যায়ালয়ত কেজৰিৱালৰ জামিনক লৈ হ'ব ৰায়দান তিহাৰ জেলৰ পৰা কেজৰিৱাল মুক্ত হ'বনে নাই আজি হ'ব চূড়ান্ত বৃহস্পতিবাৰে ৰাউছ এভিনিউ আদালতে কৰিছিল জামিন মঞ্জুৰ আদালতৰ নিৰ্দেশৰ বিপৰীতে উচ্চ ন্যায়ালয়ত আবেদন ইডিৰ শুক্ৰবাৰে কাৰামুক্ত হোৱাৰ প্ৰাকক্ষণত উচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশ নিম্ন আদালতৰ ৰায় স্থগিত ৰাখি জামিনত বাধা অৰবিন্দ কেজৰিৱালক আজি চূড়ান্ত হ'ব কেজৰিৱালৰ জামিন লাভৰ সিদ্ধান্ত আবকাৰী কেলেংকাৰী গোচৰত 21 মাৰ্চত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নিৰ্বাচনী প্ৰচাৰৰ বাবে অন্তৱৰ্তীকালীন জামিন পাইছিল কেজৰিৱালে আজি মুকলি আকাশৰ তললৈ আহিব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অন্য এটা খবৰ ভয়ংকৰ কাণ্ড কৰা হাফিজুল আলীক এনকাউণ্টাৰ কৰিছে অসম আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰা অপৰাধীক আৰক্ষীৰ এনকাউণ্টাৰত আহত অপৰাধী হাফিজুল আলী পলাবলৈ চেষ্টা কৰোঁতেই গুলীবিদ্ধ অপৰাধীটো অসম আৰক্ষীৰ পুনৰ গুলী উদালগুৰিৰ মাজবাটত নৱম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা ভয়ংকৰ কাণ্ড কৰা 5 যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে গ্ৰেপ্তাৰ মুস্তাক আহমেদ মহিদুল ইছলাম হাফিজুল আলী সাদ্দাম আলী এহসান আহমেদ ইয়াৰে গুলীবিদ্ধ হাফিজুল আলী TMCHত চিকিৎসাধীন অপৰাধীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক অন্য এটা খবৰ মুছলমান যুৱকৰে বিবাহ সোণাক্ষী সিনহাক নিষিদ্ধ ঘোষণা কৰিছে একাংশ হিন্দু দল সংগঠনে অন্য ধৰ্মৰ যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ বিপদত অভিনেত্ৰী বিশাৰত সোণাক্ষী সিনহাক প্ৰৱেশ নিষিদ্ধ ঘোষণা বিবাহৰ বিৰোধিতাৰে পাটনাত লগালে পোষ্টাৰ হিন্দু ভৱানী সেনাই লগাইছে এই পোষ্টাৰসমূহ পিতৃ হিন্দু ধৰ্ম কিন্তু ছোৱালী গৈ অন্য মুছলমান যুৱকৰ লগত বিবাহ হোৱাৰ বাবে এই পোষ্টাৰ লগাইছে হিন্দু দল সংগঠনে অন্য ধৰ্মৰ যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ বিপদত সোণাক্ষী সিনহা বিশাৰত সোণাক্ষী সিনহাক প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে